দুইমাসিক সন্ধান নাই মঙলদৈ ধুলা উত্তৰ হীৰাপাৰাৰ ববিতা নামৰ 15 বছৰীয়া কিশোৰী দুষ্ট চক্ৰৰ হাতত পৰাৰ সন্দেহ মাতৃৰ কন্যাৰ সন্ধান বিচাৰি আৰক্ষীৰ ওচৰত আহি ভাগৰি পৰিছে মাতৃ দুমাহ পূৰ্বে ববিতা বেগম নামৰ 15 বছৰীয়া কিশোৰীগৰাকী স্কুললৈ যাম বুলি আহি স্কুলত নগৈ সন্ধানহীন হৈ আছে কিশোৰীগৰাকীয়ে মাতৃৰ অকুচৰি কোনোবা যুৱকৰ লগত কথা পাতি থাকে বুলিও মন্তব্য কৰে মাতৃ মেৰিজা বেগমে কিশোৰীগৰাকীয়ে মোবাইলত কথা পাতি থকা যুৱক দুজন অসমৰ বাহিৰৰ হোৱা হেতুকে যুৱক দুজনে কিশোৰীজনীক দুষ্ট চক্ৰৰ হাতত বিক্ৰী কৰাৰ সন্দেহ কৰে মাতৃয়ে ধুলা আৰক্ষী থানাত এই বিষয়ে এজাহাৰ দাখিল কৰাৰ উপৰিও দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰতো ছোৱালীজনীৰ সন্ধান উলিয়াই দিবলৈ কাটৰ অনুৰোধ জনায় যদিও কোনো সুদুত্তৰ পোৱা নাই বুলি জানিবলৈ দিয়ে কোনোবাই ছোৱালীজনীৰ কিবা সন্ধান পালে 7002370169 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আৰক্ষী প্ৰশাসনক কিশোৰীজনীৰ সন্ধান উলিয়াই দিবলৈ কাটৰ অনুৰোধ মাতৃৰ নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ মোৰ নাম মিছ মেৰিজা বেগম আৰু মোৰ ছোৱালীৰ নাম ববিতা বেগম মোৰ ঘৰ উত্তৰ হীৰাপাৰা মই থানা ধুলা মানে মোৰ ছোৱালীজনী জুন মাহৰ 9 তাৰিখে স্কুলত যাওঁ বুলি কৈ ওলাই যায় আজিলৈকে কোনো সন্ধান পোৱা নাই আজি দুমাহে হ'ল এতিয়ালৈকে মই একো সন্ধানে পোৱা নাই বালাবাৰী গাৰ্লছত যাম বুলি ওলাই গৈছিল কিন্তু স্কুলত প্ৰেজেণ্ট নাই যোগাযোগ কৰিছিলোঁ কিন্তু মাষ্টৰে কৈছে যে তাই প্ৰেজেণ্টে নাই 2-3টা ছাত্ৰ আহিছে তাই কিন্তু অহা নাই সেই বুলি ক'লে তাৰপিছত মই 10 তাৰিখে থানাত আহিলোঁ থানাত আহি এজাহাৰ এখন দিলোঁ আজিলৈকে মানে থানাৰ পৰা কোনো সঁহাৰি পোৱা নাই 2টা সন্দেহযুক্ত নাম্বাৰ আছিলে সেই 2টা নাম্বাৰো মই দিছোঁ SP অফিচতো গৈছোঁ SP অফিচৰ পৰাও মানে মই কোনো এটা সঁহাৰি পোৱা নাই মানে আজি দুমাহে হৈ গ'ল মই মাকজনী যে কেনেকৈ আছোঁ জীয়াই মই নিজে নাজানো আৰু ওপৰালাই জানে আৰু বয়স ছোৱালীজনী 15 বছৰ মই গম নাপালোঁ কিন্তু ইনষ্টাগ্ৰামত তাই কথা পাতে বা কাবাত পৰা মনে চোৰ কৰি কথা পাতে নেকি মোৰ আঁৰত বাহিৰৰ ল'ৰা দুজনে বাহিৰৰ ল'ৰা এজন বিহাৰৰ বুলি গম পাইছোঁ আৰু এজন শিলচৰৰ বুলি মোৰ সন্দেহ কোনোবা দুষ্ট চক্ৰৰ হাতত পৰিছে এতিয়া মই মানে আৰক্ষীক এইটোৱে জনাওঁ যে মোৰ ছোৱালীজনী য'তে নাথাকক মোক বিচাৰি ওলাই আনি দিব লাগে যে বাহিৰৰ দুষ্ট চক্ৰৰ ল'ৰাই দুজনে লগত লৈ তাইক মানে বিক্ৰী কৰা বা কিবা হেৰি কৰা বেয়া কৰ্মত লগোৱা যেন লাগি আছে সেইকাৰণে মই মানে প্ৰশাসনক এইটোৱে জনাওঁ যে অতি সোনকালে তদন্ত কৰি মোৰ ছোৱালীজনী মোৰ হাতত দিব লাগে আনি আৰক্ষীক এজাহাৰো দিছোঁ আৰু 4বাৰ কৰি মই SP অফিচতো গৈছোঁ যাই কোনো সন্ধান পোৱা নাই আৰু মোক নামাতেও আৰক্ষী থানাৰ পৰা মই নিজে আহোঁ দিনত 2-3বাৰ কৰি মই নিজে আহোঁ আহি ছাৰবিলাকক সোধোঁ কয় কি হ'ব বিচাৰি আছোঁ চাই আছোঁ আমি সেই বুলিয়ে কয় আৰু বেলেগ একো নকয়